নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ ফেচবুক আৰু ইউটিউবৰ এয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ আৰু এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰটো আহিছে বাংলাদেশৰ পৰা বাংলাদেশৰ এগৰাকী প্ৰভাৱশালী হিন্দু গুৰু চিন্ময় কৃষ্ণ দাসক গ্ৰেপ্তাৰ কৰা হৈছে বাংলাদেশত এতিয়া সকলো সীমা চেৰাই বাংলাদেশ আৰক্ষীয়ে এতিয়া আধ্যাত্মিক গুৰুসকলকো গ্ৰেপ্তাৰ কৰিবলৈ এৰা নাই চিন্ময় কৃষ্ণ দাস প্ৰভুক গ্ৰেপ্তাৰ কৰা হৈছে তেওঁ ইস্কনৰ এগৰাকী সাধু হয় আৰু লগতে এগৰাকী প্ৰভাৱশালী হিন্দু আধ্যাত্মিক গুৰু হয় বাংলাদেশৰ আৰু সেইগৰাকী হিন্দু আধ্যাত্মিক গুৰুক এনেধৰণে গ্ৰেপ্তাৰ কৰা হৈছে বিমানবন্দৰৰ পৰা আৰু বহু ক্ষেত্ৰত ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজুৰ বাবে এই ব্যৱস্থা লোৱা হৈছে বুলি উল্লেখ কৰিছে বাংলাদেশ আৰক্ষীৰ তৰফৰ পৰা উল্লেখযোগ্য যে এতিয়ালৈকে বাংলাদেশত এনেধৰণৰ বহু হিন্দু গুৰু আছে যিসকলৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে মুঠ 19 জন হিন্দু গুৰুৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে তাৰ ভিতৰত অন্যতম আছিল চিন্ময় কৃষ্ণ দাস আৰু তেওঁকো গ্ৰেপ্তাৰ কৰা হৈছে আৰু বাংলাদেশৰ আৰক্ষীয়ে বা নিৰাপত্তাৰক্ষীয়ে কাৰণ কি দেখুৱাইছে জানেনে চিটাগঙত 25 অক্টোবৰত এটা ৰেলী হৈছিল প্ৰতিবাদী সমদল হৈছিল হিন্দুসকলৰ তাত থকা হিন্দুসকলৰ ওপৰত অত্যাচাৰৰ বিৰুদ্ধে আৰু সেই সময়তেই এইগৰাকী আধ্যাত্মিক গুৰুৱে বাংলাদেশৰ পতাকাক অপমান কৰাৰ অভিযোগ উত্থাপন হৈছে সেই অভিযোগ উত্থাপন কৰিছে বাংলাদেশৰ আৰক্ষী আৰু নিৰাপত্তাৰক্ষীয়ে আৰু সেয়েহে তেওঁৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু কৰা হৈছিল কিন্তু ইতিমধ্যে চিন্ময় কৃষ্ণ দাসে স্পষ্টীকৰণো দিছে যে সেইখন যিখন পতাকা বাংলাদেশৰ পতাকা বুলি দাবী কৰা হৈছে আসলতে সেইখন বাংলাদেশৰ পতাকা নাছিলেই ৰাষ্ট্ৰীয় পতাকা নাছিল আৰু সেইখন এখন আছিল মাত্ৰ জোন আৰু তৰা সন্নিবিষ্ট এখন পতাকা আৰু বাংলাদেশৰ পতাকা জোন আৰু তৰা সন্নিবিষ্ট হৈ নাথাকে এইখন বাংলাদেশৰ পতাকা চাওক ইয়াত কতো জোন আৰু তৰা নাই কিন্তু সেই নিৰ্দিষ্ট পতাকাখন চিন্ময় দাসে স্পষ্টীকৰণ দি কৈছে যে সেই নিৰ্দিষ্ট পতাকাখনত জোন আৰু তৰা আছিল সেয়ে সেই পতাকাখন কোনো কাৰণতে বাংলাদেশৰ পতাকা হ'ব নোৱাৰে আৰু সেয়া কেতিয়াও ৰাষ্ট্ৰদ্ৰোহ হ'ব নোৱাৰে সেই পতাকাখনৰ ওপৰত ইস্কনৰ পতাকাখন দি দিছিল বুলি অভিযোগ উত্থাপন কৰিছিল বাংলাদেশৰ আৰক্ষী নিৰাপত্তাৰক্ষীয়ে কৈছিল যে যিখন ইস্কনৰ পতাকা সেই ইস্কনৰ পতাকাখন বাংলাদেশৰ ৰাষ্ট্ৰীয় পতাকাৰ ওপৰত দি দিছিল আৰু ইস্কনৰ পতাকাৰে সেই ৰাষ্ট্ৰীয় পতাকাখন ঢাকি দিয়া হৈছিল আৰু সেই কাম কৰি এইগৰাকী আধ্যাত্মিক গুৰু ৰুখত পৰিছিল যাৰ বাবে তেওঁৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু হৈছিল কিন্তু ইতিমধ্যে স্পষ্টীকৰণ দিয়া হৈছে চিন্ময় কৃষ্ণ দাসৰ তৰফৰ পৰা যে আপোনালোকে ভিডিঅ' ফুটেজো চাব পাৰে সেই নিৰ্দিষ্ট পতাকাখন বাংলাদেশৰ নাছিলেই তাত জোন তৰাহে সন্নিবিষ্ট হৈ আছিল আৰু বাংলাদেশৰ পতাকাত জোন তৰা নাই কিন্তু তাৰ পাছতো তেওঁৰ কথাটো মনা নহ'ল আৰু আজি তেওঁ যেতিয়া এটা ঠাইলৈ যাবলৈ বিমানবন্দৰত আহিছিল তাৰ পৰা তেওঁ কৰায়ত্ব কৰা হৈছে আৰু এতিয়া আকৌ এবাৰ বাংলাদেশত তুলপাৰ লগাটো নিশ্চিত হৈ পৰিছে বাংলাদেশত হিন্দুৰ ওপৰত অত্যাচাৰ কেনেধৰণে হৈছিল বিগত সময়ছোৱাত আপোনালোকক আৰু নতুনকৈ কোৱাৰ কোনো প্ৰয়োজন নাই বাংলাদেশী হিন্দুসকলে জাগৰণ কাৰ্যসূচী গ্ৰহণ কৰিছিল ৰাজপথত ওলাই আহিছিল ব্যাপক তেওঁলোকে প্ৰতিবাদী সমদল বাহিৰ কৰিবলৈ বাধ্য হৈ গৈছিল কাৰণ বাংলাদেশত থকা হিন্দুসকলৰ মন্দিৰ আক্ৰমণ কৰা হৈছিল জ্বলাই দিয়া হৈছিল ঘৰ আক্ৰমণ কৰা হৈছিল কিশোৰী যুৱতীক টাৰ্গেট কৰা হৈছিল শিশুক টাৰ্গেট কৰা হৈছিল বৃদ্ধাক টাৰ্গেট কৰা হৈছিল বাংলাদেশৰ হিন্দুসকলৰ সেই বিষয়টো আনকি ৰাষ্ট্ৰসংঘৰ মজিয়ালৈ গ'ল সমগ্ৰ বিশ্বজুৰি প্ৰতিবাদ হ'ল তাৰ পাছতো বাংলাদেশৰ হিন্দুসকলক ৰেহাই দিয়া নহ'ল বাংলাদেশৰ হিন্দুসকলে সংগ্ৰাম কৰি থাকিল আজি অতদিনে বাংলাদেশত যি গণ অভ্যুত্থান হ'ল সেই গণ অভ্যুত্থানত ক'ৰবাত যদি ৰাষ্ট্ৰপ্ৰধানৰ বিৰুদ্ধে তেওঁলোকৰ ক্ষোভ আছিল সেইখিনি ক্ষোভটো দেখুৱালে কিন্তু সাধাৰণ হিন্দু মানুহসকলক তাত টাৰ্গেট কৰি লোৱাটোৱে ইয়াত ৰাজনীতিৰ গোন্ধ যে আছে সেইটো স্পষ্ট কৰি তুলিছে আৰু সেই ৰাজনীতি কোনে কৰিছে সেইটো নুবুজা হাতৰ এই মুহূৰ্তত অন্তৱৰ্তীকালীন চৰকাৰখনে কিন্তু সেই ৰাজনীতিত অধিক সাৰপানী যোগাই এতিয়া আধ্যাত্মিক হিন্দু গুৰুসকলক যিসকলে অতদিনে বাংলাদেশত শান্তিপূৰ্ণভাৱে কাম কৰি আছিল সেইসকলকো টাৰ্গেট কৰি লৈছে আমি পুনৰ কৈছোঁ 19 জনকৈ বাংলাদেশৰ হিন্দু আধ্যাত্মিক গুৰুৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে বাংলাদেশৰ এখন অন্তৱৰ্তীকালীন চৰকাৰে তাকো আটাইকেইজন আধ্যাত্মিক গুৰুৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ মূল লক্ষ্য উদ্দেশ্য কি এইসকল সেনা আৰক্ষীৰ জোৱানৰ বা সেনা আৰক্ষীৰ বিষয়াৰ বা অন্তৱৰ্তীকালীন চৰকাৰখনৰ মূল উদ্দেশ্য হয়তো এটাই যে এইসকল হিন্দু আধ্যাত্মিক গুৰুক চাপত ৰাখিব লাগে এওঁলোকক কাম কৰিবলৈ দিব নালাগে এওঁলোকক হিন্দু লোকসকলৰ প্ৰতি ভাষ্য দিবলৈ দিব নালাগে মুঠতে এওঁলোকক চাপত ৰাখিব লাগে যাতে এওঁলোকে কোনো তু শব্দ এটা ক'ব নোৱাৰে আৰু বিগত সময়ছোৱাত যেতিয়া হিন্দুৰ ওপৰত অত্যাচাৰ হ'ল সেই সময়ছোৱাত কিন্তু এই লোকসকলেই হিন্দু লোকসকলৰ মাজত এই বিষয়টো লৈ গ'ল আৰু সকলোকে একলগ হ'বলৈ আহ্বান জনাইছিল তাৰেই প্ৰতিশোধ নেকি হিন্দু লোকসকলক একলগ হ'বলৈ কোৱা বা আহ্বান জনোৱাটোৱে এওঁলোকৰ ভুল হৈ গ'ল নেকি যি বিষয়টো আজি অতদিনে শান্তিপূৰ্ণভাৱে বাংলাদেশত চলি আহিছিল
সেই বিষয়টোত জ্বলাজুই ঢালিছে কোনোবা তৃতীয় শক্তিয়ে বৰ্তমানৰ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ ভূমিকাৰ ওপৰতো সকলোৰে প্ৰশ্ন উত্থাপন হৈছে সন্দেহ উপজিছে সেই সময়ত মাত্ৰ নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে নিজৰ নিৰাপত্তাৰ বাবে যেতিয়া এইসকল লোক কাকো আক্ৰমণ নকৰাকৈ ওলাই আহিছিল কেৱল মাত্ৰ নিজৰ অধিকাৰ বিচাৰি যেটো তেওঁলোকৰ প্ৰাপ্য সেই অধিকাৰটো বিচাৰি ওলাই আহিছিল সেইবাবে এওঁলোকৰ বিৰুদ্ধে এনেধৰণৰ কুটিল চক্ৰান্ত কৰা হ'ল কি ক'ব ইয়াৰ পাছত বাংলাদেশৰ এই অৱস্থা বৰ বেছি দিন নাথাকিব কাৰণ ইতিমধ্যে আমেৰিকাৰ নতুন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ডিসেম্বৰত মাত্ৰতে আনুষ্ঠানিক কাৰ্যভাৰ গ্ৰহণ কৰিবলৈ বাকি আছে তেওঁ আনুষ্ঠানিক কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত এটা যে বিশেষ স্থিতি ল'ব হেতু ইতিমধ্যে নিশ্চিত হৈ পৰিছে কাৰণ নিৰ্বাচনী প্ৰচাৰৰ সময়ত ডোনাল্ড ট্ৰাম্পে বাৰে বাৰে বাংলাদেশৰ হিন্দু আৰু খ্ৰীষ্টানসকলৰ ওপৰত অত্যাচাৰৰ বিষয়টো নিজৰ ভাষণত সন্নিবিষ্ট কৰিছিল আৰু তেওঁ কৈছিল যে তেওঁ ৰাষ্ট্ৰপতি হৈ থকাহেঁতেন এনেধৰণৰ হ'ব নিদিলেহেঁতেন আৰু এতিয়া আকৌ তেওঁ ৰাষ্ট্ৰপতি হ'ব আনুষ্ঠানিক দায়িত্বভাৰ ডিসেম্বৰত গ্ৰহণ কৰিব আৰু তাৰ পাছত হয়তো বাংলাদেশৰ এই অচলাৱস্থা কিছু পৰিমাণে হ্ৰাস হ'ব পাৰে কাৰণ ভাৰতৰ সৈতেও আমেৰিকাৰ এটা ভাল সম্পৰ্ক আছে আৰু বাংলাদেশৰ সৈতেও ভাৰতৰ ইমান দিনে এটা ভাল সম্পৰ্কই আছিল কিন্তু এতিয়া নতুন অন্তৰ্বৰ্তীকালীন চৰকাৰখন যাক তৃতীয় শক্তিয়ে পৰিচালনা কৰি আছে সেই চৰকাৰখনে ভাৰতৰ সৈতে এক প্ৰকাৰ শত্ৰুতাৰ সৃষ্টি কৰিছে আৰু এইসকল প্ৰভাৱশালী হিন্দু ধৰ্মগুৰুক তাত কৰায়ত্ব কৰা হৈছে এই বিষয়টো সহজ বিষয় নহয় এই সমগ্ৰ বিষয়টোৰ আঁৰত ভয়ংকৰ আৰু জঘন্য ৰাজনীতি সোমাই আছে যি ভয়ংকৰ আৰু জঘন্য ৰাজনীতিয়ে কিন্তু দুয়োখন দেশৰ মাজত সম্পৰ্ক বিঘ্নিত হৈ কৰিব এই কাৰুকাৰ্যবোৰৰ জৰিয়তে বাংলাদেশৰ চৰকাৰত থকা লোকসকলে বুজাই দিছে যে তেওঁলোকৰ স্থিতি কি তেওঁলোকৰ মানসিকতা কি তেওঁলোকে কৰিব বিচাৰে কি তেওঁলোকৰ মূল উদ্দেশ্য হৈছে কেৱল হিংসা বিয়পোৱা ৰক্তাক্ত পৰিৱেশৰ সৃষ্টি কৰা আৰু ইয়াৰ পূৰ্বে হিংসা বিয়পোৱাৰ সেই দৃশ্য চিচিটিভিত বন্দীও হৈছিল য'ত বাংলাদেশ বৰ্ডাৰ গাৰ্ডছৰ জোৱানসকলে হিন্দুৰ ওপৰত গৈ আক্ৰমণ কৰিছিল প্ৰথম অৱস্থাত কেৱল অহুকানে পহুকানে সংগঠিত হৈছিল ঘটনা মানুহে আক্ৰমণ কৰিছিল সাধাৰণ সেইসকল দুৰ্বৃত্ত বুলি ভবা হৈছিল কিন্তু পৰৱৰ্তী সময়ত বিজিবি বৰ্ডাৰ গাৰ্ডছ বাংলাদেশৰ জোৱানেও হিন্দুৰ ওপৰত আক্ৰমণ কৰিলে আৰু তেতিয়াই এইসকল চৰকাৰৰ মুৰব্বীয়ে বুজাই দিলে যে তেওঁলোকে হিন্দুক তাৰ পৰা খেদিব বিচাৰিছে বা হিন্দুক আক্ৰমণ কৰিব বিচাৰিছে বা হিন্দুসকলৰ ওপৰত অত্যাচাৰ কৰিব বিচাৰিছে আৰু এতিয়া এইসকল ধৰ্মীয় গুৰুক গ্ৰেপ্তাৰ কৰিছে এই কথাবোৰ সহজভাৱে স্বাভাৱিকতে কেতিয়াও কোনেও ল'ব নোৱাৰে আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এই বিষয়টোৱে খলকনিৰ সৃষ্টি কৰিছে ইস্কনৰ এগৰাকী গুৰু লগতে তেওঁ হিন্দু লোকসকলৰ মাজত প্ৰভাৱ থকা এগৰাকী গুৰু তেওঁক কৰায়ত্ব কৰাৰ লগে লগে আকৌ এবাৰ সমগ্ৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এই বিষয়টোক লৈ বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু আগন্তুক দিনতো লক্ষণীয় হ'ব ইয়াৰ প্ৰভাৱ বাংলাদেশৰ এইখন অন্তৰ্বৰ্তীকালীন চৰকাৰৰ বা সেই তৃতীয় শক্তিৰ ওপৰত কেনেধৰণে পৰে আমি ধাৰাবাহিকভাৱে পোনপটীয়া সম্প্ৰচাৰ আপোনালোকৰ বাবে আনি থাকিম চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট এই মুহূৰ্তত বিদায় লৈছোঁ নমস্কাৰ